নমস্কাৰ। নমস্কাৰ। এয়া মোৰ মাতৃ অকণ বঢ়া ভূঞা। মা এই যে নামঘৰত যে আগৰ নাম লয় তেতিয়া নাম দিয় তই হয়নে? এই নাম দিওঁতেতো কেনেকুৱা লাগিছিলে বাৰু? নিজে যে নাম দিয়, সকলোৱে তই নাম দিয়াটো বিচাৰে, তেতিয়া নামটো দিয়। নাম দিলে মানে ভালেই লাগে, কিন্তু তাৰমানে এনেকুৱা হয় কেতিয়াবা তাৰমানে আইসকলে দিগদাৰি লগাই তাৰমানে নিজৰ হেৰিমতে পচন্দমতে মানে নহ'লে আৰু তেওঁলোককে দায়িত্ব দিয়া হয়। তেওঁলোকে যেতিয়া নাম এভাগ উলিয়াই তেতিয়া গাই ভাল লাগে। প্ৰথমতে আৰম্ভণিটো কেনেকৈ কৰিছিলি বাৰু? তই তেতিয়া যে কৰিছিলি আৰম্ভণি যেতিয়া গাবলৈ যোৱা যায় তেতিয়া আৰম্ভণি কি কৰে সেইখিনি অকণ গাই দেচোন। হেৰি এটা কি কয়, ঘোষা নহয় প্ৰাৰ্থনা কিবা। শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নম। নম পংকজ নাভায় নম পংকজ মালিনে নম পংকজ নেত্ৰায় নমস্তে পংকজং ঘায়ে। বসুদেৱ সুতং কৃষ্ণং কংস চানুৰা মদনম দৈৱকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগৎগুৰু হৰি ৰাম 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 ৰাম। আৰম্ভণি। আচ্ছা, তাৰপিছতে আৰম্ভ কিবা পঢ়িলে নাম গালেও গালে। সেই পুথি পঢ়াটো কেনেকৈ আৰম্ভ কৰিছিলি কচোন, কেনেকৈ গাই দেচোন। প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। পাহৰি যাওঁ ন, এতিয়া হেৰিও হৈছে যে। তাৰপিছতে এই নাম যে দিয়া যায় তেতিয়া নাম দিলে আৰু নাম আছে বুলি বৈকুণ্ঠলৈ গ'লোঁ, বিচাৰি বিচাৰি নাম হৃদয়তে পালোঁ। সেইটো গালে কেনেকৈ কি লগত গায়? প্ৰথমে প্ৰণাম ব্ৰহ্ম সেইটো কচোন। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশ হৰি ৰাম ৰাম কেশ হৰি। প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশ হৰি ৰাম ৰাম কেশ হৰি। তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশ হৰি ৰাম ৰাম কেশ হৰি। এতিয়া গাব নোৱাৰি মানে তাকে। এতিয়াতো 83-84 বছৰ হৈছে, এতিয়াতো অলপ অলপ পাহৰিবি। তেতিয়াতো খুবকৈ গাই আছিলি ন, সদায় ভাদমহীয়াটো নামঘৰত গ'লে তয়ে নাম চাম দি থাক। বাৰু হ'ব, এতিয়া আজি এৰিছোঁ, আকৌ কথা পাতিম পিছত দেই। হ'ব,
আকৌ পাতিম দেই মা কথা পিছত আকৌ পাতিম হ'ব